নমস্কাৰ ইনসাইড ইন্ডিয়া সাইট কৰাৰ বাবে প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছো ষ্টুডিঅত মজিয়াত মই সাজিদ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আজি যেহেতু পহিলা জানুৱাৰী আৰু বছৰৰ প্ৰথম দিনটোতে অৰ্থাৎ 1 জানুৱাৰী লাখ লাখ মুছলমানৰ বাবে এটা ভাল খবৰ লৈ আহিছো এই খবৰে উৎফুল্লিত কৰিব মুছলমান লোকসকলক আৰু মুছলমান লোকসকলে এই বাতৰি চোৱাৰ প্ৰয়োজন আছে কাৰণ আজি যেহেতু জানুৱাৰীৰ 1 তাৰিখ এইবাৰ জানুৱাৰী মাহটোতে পৰিছে 5টাকৈ শুকুৰবাৰ এই জানুৱাৰী মাহটোতে ইছলাম ধৰ্মী লোকসকলে 5টাকৈ শুকুৰবাৰৰ যি জুম্মা নামাজ আদায় কৰিব লৈ আহিছো এই মুহূৰ্তৰ খবৰ ফুল প্লেটৰ মাধ্যমেৰে আৰম্ভ হল নতুন বৰ্ষ 2025 ইছলাম ধৰ্মী লোকসকলৰ বাবে ভাল খবৰ 2025 বৰ্ষৰ জানুৱাৰী মাহটোত 5 দিন জুম্মাৰ নামাজ পঢ়িব মুছলমানসকলে জানুৱাৰী মাহটোতে পৰিছে 5টাকৈ শুক্ৰবাৰ কেইবা বছৰৰ মূৰতহে এনে দিন পোৱা যায় যাৰ বাবে উৎফুল্লিত হৈ পৰিছে লাখ লাখ মুছলমান লোক জানুৱাৰীৰ 3, 10, 17, 24 আৰু 31 তাৰিখে শুক্ৰবাৰ এবাৰ জানুৱাৰী মাহটোতে 5টাকৈ শুকুৰবাৰৰ জুম্মা নামাজ আদায় কৰিব লাখ লাখ মুছলমান লোকে আৰু দেশৰ লাখ লাখ মুছলমান লোকৰ বাবে এটা ভাল খবৰ জনাই আছো আজি বছৰৰ প্ৰথম দিনটোতে এই ভাল খবৰটো জনাইছো 2025 বৰ্ষৰ জানুৱাৰী মাহটোত 5 দিন জুম্মাৰ নামাজ পঢ়িব মুছলমান সকলে জানুৱাৰী মাহটোতে পৰিছে 5টাকৈ শুক্ৰবাৰ মুছলমান সকলে কেইবা বছৰ মূৰতহে এনে দিন পায় যাৰ বাবে উৎফুল্লিত হৈ পৰিছে লাখ লাখ মুছলমান লোক জানুৱাৰী 3, 10, 17, 24 আৰু 31 তাৰিখে শুক্ৰবাৰ আৰু সকলোৱে আল্লাহৰ ওচৰত দুই হাত আগবঢ়াই দোৱা কৰিব এই 5টাকৈ শুকুৰবাৰত যাতে জুম্মাৰ নামাজ আদায় কৰি দোৱা কৰিব যাতে সকলোৰে জীৱনত মংগল হয় আৰু সকলোৰে নতুন বৰ্ষটো যাতে ভাল হয় তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিব বিশ্ব শান্তিৰ বাবে দোৱা কৰিব সকলোৱে আমি সবিশেষ জানিবলৈ গোৱালপাৰালৈ যাম গোৱালপাৰাত আছে আমাৰ সাংবাদিক আনোৱাৰ হুছেইনে এক প্ৰতিবেদন আগবঢ়াইছে আমি সেই প্ৰতিবেদন আপোনালোকে আগবঢ়াইছো নমস্কাৰ মই বৰ্তমান উপস্থিত আছো গোৱালপাৰা জিলাৰ কৃষ্ণাই মানিকপুৰ মছজিদ প্ৰাংগণত এই কাৰণে আমি উপস্থিত হৈছো যেহেতু আজি পহিলা জানুৱাৰী 2025 আৰম্ভ হ'ল আৰু এই মাহটোত বিশ্বৰ মুছলমানসকলৰ মাজত আনন্দ উল্লাস এক পৰিৱেশ সৃষ্টি হৈছে কাৰণ 2025 বৰ্ষত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে শুকুৰবাৰৰ দিনটো অতি মহত্বপূৰ্ণ দিন বুলি বিবেচনা কৰে তেওঁলোকে কাৰণ এই দিনটোক আসলতে ইছলাম ধৰ্মৰ লোকসকলে পবিত্ৰ দিনৰ সৰ্দাৰ বুলি কোৱাৰ লগতে তেওঁলোকে দুখীয়াসকলৰ হজৰ দিন বুলিও অতিবাহিত কৰিব খুজে আৰু এই দিনটোত আসলতে বহু বছৰ পিছত ইছলাম ধৰ্মৰ লোকসকলৰ বাবে এক আনন্দৰ মাহ বুলি ইতিমধ্যে তেওঁলোকে বিবেচনা কৰা বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিছো 3, 10, 14, 24, 31 জানুৱাৰী পবিত্ৰ শুক্ৰবাৰ পৰিছে আৰু এই মাহটো লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ আনন্দ উপভোগ কৰাৰ লগতে তেওঁলোকৰ এই দিনটোৰ মাহাত্ম্য কি আৰু এই দিনটো কিয় এই বহু বছৰ পিছত আহাৰ বাবে তেওঁলোকৰ আনন্দত ভাঙি পৰা নিচিনা এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে মই পোনে ইয়াত আসলতে এজন যি কোৰাণে হাফিজৰ পৰা জানিব খুজিম য'ৰ আসলতে আপোনাক স্বাগতম জনাইছোঁ এতিয়া যি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ আসলতে এই মাহটো আজি জানুৱাৰীৰ 1 তাৰিখ এই মাহটোত 5টাকৈ শুক্ৰবাৰ পবিত্ৰ শুক্ৰবাৰ পৰা বুলি ইতিমধ্যে কেলেণ্ডাৰবিলাকত ওলাইছে এই মাহটোত 5টা শুক্ৰবাৰে আসলতে আপোনালোকৰ তাৎপৰ্য আৰু এই শুক্ৰবাৰৰ গুৰুত্ব কি আসলতে আলহামদুলিল্লাহ আজি মুছলমানসকলৰ কাৰণে আমাৰ এটা আনন্দৰ সুখবৰ হয় মুছলমানসকলৰ আমাৰ যিটো শুক্ৰবাৰৰ দিনটো এইটো আমাৰ গৰীবসকলৰ কাৰণে ঈদৰ দিন বুলি কোৱা হৈছে আৰু আমাৰ দিনৰ ভিতৰত এটা সৰ্দাৰ হয় আৰু যিমান মখলুকাত আছে প্ৰত্যেকটো মখলুকাতে শুক্ৰবাৰৰ দিনটোক ভয় খায় যে এইটো দিনত আল্লাহ পাক কিয়ামত কৰিব কিয়ামতৰ দিন এইটো দিনতে হ'ব কিন্তু এটা সুখৰ খবৰ যে মুছলমানসকলৰ এটা ইবাদত কৰাৰ কাৰণে আল্লাহ পাক সুযোগ দিলে যেহেতু শুক্ৰবাৰ বহুত এটা দামী দিন হয় গৰীবসকলৰ কাৰণে হজ বুলিও কোৱা হৈছে আমাৰ এটা আল্লাহ পাক সুযোগ দিলে যে আমি আৰু বেছিকৈ ইবাদত কৰিব পাৰিম আৰু বহুত বছৰ পিছত আমি মাহত এনে 4টা পাওঁ কিন্তু এইটো মাহত আমি 5টা শুক্ৰবাৰ পালোঁ
তাৰ কাৰণে মই সকলোকে এটা কি কৰিব বিচাৰোঁ, যাতে মুছলমানসকলে এই দিনটোক এটা দামী দিন আৰু জিন্দগীৰ এটা অংশ বুলি ভাবি প্ৰত্যেকজন মুছলমানে যাতে বেছিকৈ ইবাদত কৰিব পাৰে। আহিম জনাব, আপুনি কি ক'ব? আচলতে এই জানুৱাৰী 25 তাৰিখটো এই 2025 আচলতে তাৰিখ কেইটা কৈ দিছোঁ, 3, 10, 17, 24, 31 তাৰিখটো শুক্ৰবাৰ 5টাকৈ শুক্ৰবাৰ আহিছে। ইতিমধ্যে আগৰ বক্তাজনে কৈয়ে গ'ল যে তেওঁলোকৰ আচলতে মুছলমানসকলৰ এটা দিন বাঢ়া মানে ইবাদতৰ কাৰণে দিন বাঢ়িছে। আপুনি কি ক'ব? আপোনাৰ কেনেকুৱা অনুভৱ? হয়, এইটো আমাৰ কাৰণে বহুত ভাল খবৰ হয়, কাৰণ এই শুক্ৰবাৰটো আমি যে পাইছোঁ প্ৰায় 800 বছৰৰো অধিক, মানে বহুত 800 বছৰৰ অধিক পাৰ হৈ গৈছে। তাৰপিছত আমি এনেকুৱা 5টা শুক্ৰবাৰ পাইছোঁ। তাৰ কাৰণে আমাৰ এইকাৰণে খুব খবৰ, যিহেতু আমাৰ মৌলানা চাহেবে কিছু আগত কথা ক'ল যে আমাৰ গৰীবৰ কাৰণে হজৰ দিন হয়। গতিকে এটা সপ্তাহ আমাৰ বাঢ়াৰ কাৰণে আমাৰ কাৰণে ইবাদত কৰাৰ কাৰণে আৰু আসান হৈ গ'ল। আমি সৱাবৰ আৰু ভাগিদাৰ হ'ব পালোঁ। এইকাৰণে প্ৰত্যেকে আমি এই বাৰ্তাক আমি ভাল কৰি মানো। এই শুক্ৰবাৰ যে পাইছোঁ, যেতিয়া ইবাদতৰ দিন হয়, এই ইবাদতটা আৰু আমি মানে বহুত ফজিলত আৰু এটা সপ্তাহত কামাব পাৰি। তাৰ কাৰণে আমি প্ৰত্যেকে যেনে এই দিনটাক ভাল কৰি যেনেকুৱা শুক্ৰবাৰে আমি ইবাদত প্ৰত্যেকে আমি পঢ়োঁ, এনেকুৱা এই শুক্ৰবাৰটো যে পাইছোঁ আমাৰ কাৰণে বহুত সুখবৰ। আমি প্ৰত্যেকে যেনে আমল কৰিব পাৰোঁ বেছি কৰি। আচলতে আল্লাহ তাআলাৰ পৰা হৈছে নে এইটো এনেকৈ হৈছে? এইটো আপোনালোকৰ ইবাদত কাৰ পৰা হ'ব, কাক কৰিব? ইবাদতটো আমি আল্লাহকে কৰিম, কাৰণ এইটো যেতিয়া শুক্ৰবাৰ আহিছে আল্লাই দিছে। গতিকে আমি এইকাৰণে আমি আল্লাহৰ ওপৰতে আমি আমল কৰিব লাগিব, দোৱা কৰিব লাগিব। যিটো শুক্ৰবাৰ আমি পাইছোঁ আমাৰ কাৰণে বহুত সুখবৰ হয়, এইকাৰণে প্ৰত্যেকে আমল কৰিম। মুছলমান সমাজক আপুনি কি আহ্বান জনাব এই শুক্ৰবাৰ 5টা যিহেতু পাইছোঁ? মুছলমান সমাজৰ কাৰণে এইটোৱে সুখবৰ যে আমি 5টা কৰি পাইছোঁ। আমি প্ৰত্যেকে যেনেকুৱা 4টা আমাৰ 4টা আহি যায়, এই 5টাত যেনেকুৱা আমি পঢ়ি আছোঁ আৰু যদি বেছি কৰি আমি ইবাদত কৰিম। হয়, আচলতে তেওঁলোকৰ আনন্দত ইতিমধ্যে আত্মহাৰা হৈছে। লগতে তেওঁ মুছলমান সমাজত আহ্বান জনাইছে, যিহেতু ইবাদতৰ দিন হয়, ইবাদত বুলি কোৱাৰ লগে উপাসনাৰ দিন। এই উপাসনাৰ দিনটোক আচলতে শুক্ৰবাৰ এটা মাহতে 5টাকৈ পঢ়াৰ কাৰণে স্বয়ং আল্লাহৰ ওচৰত তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আচলতে এইটো যে এটা মুছলমানসকলৰ কাৰণে পবিত্ৰ দিন বুলি বিবেচনা কৰা হৈছে, হজৰ দিন বুলি কোৱা হৈছে। আৰু তেওঁলোকে যি সমাজত আচলতে মুছলমান সমাজলৈ এয়া ভগৱানৰ দান বুলি অতিবাহিত কৰিছে। মই ৰাহুলৰ সৈতে আনোৱাৰা দে বিদায় মাগিছোঁ। নমস্কাৰ।